সিদ্ধাৰ্থ শৰ্মা যদি জুবিন গাৰ্গৰ মেনেজাৰ নাথাকিলেহেঁতেন জুবিন গাৰ্গে যদি আজি ৩৮,০০০ গীত গাইছে জুবিন গাৰ্গে আৰু ১০,০০০ গীত গাব পাৰিলে মানে ৫০,০০০ গীত ইতিমধ্যে হৈ গ'লহেঁতেন আৰু হয়তো ১০-১৫খন চিনেমা হ'লহেঁতেন কিন্তু এই সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে বহু গান গোৱা নহ'ল বহুত চিনেমা নহ'ল কেনেকৈ মই কৈছোঁ মই যোৰহাটৰ পৰা যাওঁ মোৰ গান তেওঁ বাৰে দুকুৰিমান গীত গাইছে শেহতীয়াকৈ ধৰক মই বেলেগ বেলেগ আগতে মই এনকে প্ৰডাকশ্যনৰ মঞ্চিজৰ কাম কৰিছিলোঁ তাৰপিছতে মই বৰ্ণালী কলিতা প্ৰডাকশ্যনৰ কাম কৰিছোঁ তাৰপিছতে মই প্ৰিয়ংকা ভৰালী প্ৰডাকশ্যনৰ কাম কৰিছোঁ যিবোৰ ইতিমধ্যেই হিট হৈছে গানবোৰ তাকে দেখি কিছুমান প্ৰডিউচাৰ আহিছে ধৰক শিৱসাগৰ প্ৰডিউচাৰ সোণাৰী প্ৰডিউচাৰ মোৰ ওচৰলৈ আহিছে আহি জুবিন গাৰ্গক গান গাবলৈ মোক কৈছে মই সেই তেনেধৰণে জুবিন গাৰ্গৰ কাৰণে গান বনাইছোঁ আৰু এটা কথা চবেই জানে যে জুবিন গাৰ্গৰ কাৰণে মই যিটো গীত বনাওঁ জুবিন গাৰ্গে নিজেও কয় যে তই মোক কাৰণে ডিঙিটো বোলে স্কেল মাৰি মাৰি সুৰ কৰ নেকি মোৰ গানবোৰ মানে সি ইমান আৰাম পাই গায় বেলেগ গানতকৈ মোৰ গানটো গান ইজি পায় তাৰমানে আৰু মই কোনখিনিলৈকে যাব কোনখিনিত মানে কষ্ট নাপায় তেনেকৈ ধৰণে মই গানটো কম্প'জিশ্যন কৰোঁ বা সুৰ কৰোঁ তাৰপিছতে মই ধৰক মই ক'লোঁ আগতে যেতিয়া আজিৰ পৰা মই ধৰক মানে ১২ চনলৈকে এই বস্তুটো নাছিলে চিধা ফোন কৰি দিওঁ মোক কয় বোলে হেৰি কৰ আজি বোলে অৰেঞ্জ ষ্টুডিঅ'লৈ আহ আজি বোলে ডিজিলৈকে আহ তেখেতে নিজেই কৰি দিয়ে আৰু কৰি দিছিলে তাৰপিছতে কথা পাতি কৈ দিয়ে আমুকত যাওঁ আমি ৬টা বজাৰ পৰা ৰৈ থাকোঁ ফটকৈ আমাৰ গানটো গাই দিয়ে গানটো ২০১২ চন মানলৈকে ১২ চন মানলৈকে মানে সেইটো হৈ থকা নাই ১৩ চন ২৮ গাত আমিতো কেছেটৰ জীৱন দিনৰ পৰা আমি কাম কৰিছোঁতো কেছেটৰ পৰা চিডিৰ পৰা এনেকৈ চব ইউটিউবলৈকে আমি আৰু চব কাম কৰিছোঁ তেতিয়া এই সিদ্ধাৰ্থ মেনেজাৰটো আহিলে তেতিয়া প্ৰায় জুবিনৰ ফোনটো অফ থাকে এতিয়া মেছেজত কথা পতা চলে তাৰপিছতে ফোনটো সি ধৰি ক'ব এই দাদা শুই আছে আপুনি সাৰ পালে মই মানে খবৰটো দি দিম তাৰপিছত সেই আৰু খবৰ নিদিয়ে তাৰপিছত তেনেকৈ আমাৰ মানুহবোৰ ধৰক সোণাৰী মানুহটো চৰাইদেউ মানুহটো ডিব্ৰুগড়ৰ মানুহটো কিমান হোটেলত থাকিব সি ভয়ক্ৰান্ত হৈ উভতি গুচি আহে কেৱল আপুনিও অভিযোগ নাই কৰা যতীন বৰা ৰবি শৰ্মাৰ দৰেও মানুহেও অভিযোগ কৰিছে যে পুৱা ৭টা বজাত ফোন কৰিলেও শুই আছে বুলি কয় নিশা ৮টা বজাত ফোন কৰিলেও শুই আছে বুলি কয় আৰু কোনো পধ্যে লগ কৰিবলৈ জুবিন গাৰ্গক দিয়া নহয় বহু এতিয়া শেহতীয়া মোৰ ৫টা গান গোৱা নহ'ল ৫টামান গান মোৰ ৰেডি আছে তাৰমানে কমপ্লিট ট্ৰেক প্ৰডিউচাৰে খৰচ কৰিলে ময়ো খৰচ কৰিলোঁ এতিয়া মোৰ যিজন মানে মিউজিক এৰেঞ্জমেণ্ট কৰে অৰূপ দত্ত তেওঁলোকৰ আমি কথা পাতিছোঁ এতিয়া আমি কাক গান গাম এতিয়া এইটো বোলে আমি অলপ আগতে কথা পাতিছোঁ যে এইটো কেনেকৈ কি হ'ব আমি অবজাৰ্ভ কৰিব লাগিব কাক গাম কি কৰিম মই এইটো কথা কৈছোঁ তাৰপাছতে জুবিন গাৰ্গৰ কোনো সকলোৱে জানে জিপে নাই জিপে বোলা বস্তুটো নায়েই তেওঁ পইচা কোনে লয় শেহতীয়াকৈ আপোনাৰ তেওঁলোকৰ GPS থাকে এজন বৰা আৰু বৈশ্য এই দুজনৰ ভিতৰত কোনোবা এজনক জিপে মাৰিবলৈ কয় আকৌ পিছত আৰু কেছ উলিয়াই পেলাই তাক দিয়ে আৰু কিছু পইচাটো প্ৰগ্ৰেমৰ কথাটো চব সিয়েই পাতে এতিয়া শেহতীয়াকৈ মইতো সিমান প্ৰগ্ৰেমতো নাযাওঁ কিন্তু এতিয়া গম পাইছোঁ ৫ বছৰৰ পইচাৰ কোনো হিচাপেই দিয়া নাই বোলে সি কেনেকুৱা ধৰণৰ কথা কৈ আছে সেই মানুহটোৰ কাৰণে জুবিন গাৰ্গৰ আমিতো হেৰুৱালোঁ জুবিন গাৰ্গক অসমে হেৰুৱাই দিলে এটা কণ্ঠ শেষ কৰিলে এটা জাতিদ্ৰোহী কুলাংগাৰ বুলি মই কৈছোঁ আপোনালোকৰ চেনেলত এটা কুলাংগাৰ তাৰ সি ৰাজস্থানৰ মানুহ সি আমাৰ ইমোশ্যন বা সেইটো অনুভৱটো কেনেকৈ বুজিব সি তাক টকা লাগে সি ভেস্পা এখন চলাই আছিলে আজি ইমান প্ৰপাৰ্টি মালিক কেনেকৈ হ'ল ইমান দামী গাড়ী তাই কেনেকৈ আহিলে সেইবোৰ বস্তু চাব লাগিব তাৰপিছতে শ্যামকানু মহন্ত বোলা মানুহজনকো মই দুবাৰমান লগ পাইছোঁ তেওঁলোকৰ সেইটো অনুষ্ঠানত এদিন লগ পাইছোঁ এদিন মই চাগে যদি মোৰ ভুল হোৱা নাই মই ডিজি মিউজিকত এবাৰ লগ পাইছোঁ তাৰপিছতে আৰু ক'ত লগ পাইছোঁ তেনেকৈ এটা প্ৰেছ ক্লাবত লগ পাইছোঁ নেকি তেনেকৈ মই পাইছোঁ কিন্তু তেওঁ জুবিন গাৰ্গক লৈ পেলাই তেওঁ ব্যৱসায় চলালে প্ৰতিটো অনুষ্ঠানতে জুবিন গাৰ্গক লাগিব জুবিন গাৰ্গ নহ'লে নহয় কিন্তু শেহতীয়াকৈ কালি মই আশ্চৰ্য বৰপাত্ৰ এটা মই লাইভ চালোঁ তাত কি কৰিছে আশ্চৰ্য ওচৰলৈ গ'ল গৈ পেলাই লাষ্ট ৰঙালী উৎসৱৰ কথা কিবা প্ৰগ্ৰেমৰ কাৰণে বোলে সেই আশ্চৰ্য তুমি যাব লাগিব দেই বোলে জুবিন দা সেই তাক নালাগে বোলে ই বৰ মদ পানী খাই বৰ অসভ্যালি কৰে তুমি তাক বাদ দিয়াচোন তুমি এইবাৰ থাকিব লাগিব তাৰপাছতে তেনেকুৱা কথা কোৱা মানুহ ইটো শিল্পীৰ কথা সিটো বদনাম গাব সিটো শিল্পীৰ কথা সিটো বদনাম গাব সি মানে পাচলি দৰত কথা পাতে তাৰমানে আৰু কি কৰে যিবোৰ নতুনকৈ উঠি অহা ল'ৰা ছোৱালী সেইবোৰ চাই দিব কোনটো মানে ধৰক এতিয়া কোনোবা এটা উঠি আহিছে ল'ৰা এটা তাৰ এটা গান হিট হৈছে সি এখন প্লেটফৰ্ম বিচাৰি আছে
চালে তাৰ ইউটিউবত ইয়াৰ বহুত বিলিয়ন ভিউজ আছে তাক মাতি আনিব বেচেৰাটো সি যাব যোৰহাটৰ পৰা সি যাব ডিব্ৰুগড়ৰ পৰা সি যাব তিনিচুকীয়াৰ পৰা তাক গাড়ী ভেয়াৰটো দি পেলাই সেই প্ৰগ্ৰামটো কৰাই লৈ নামটো কমাই ল'লে প্ৰগ্ৰামটো হিট কৰাই ল'লে নতুনক মঞ্চ দিছোঁ বুলিও ক্ৰেডিটটো লৈ ল'লে সেই ঠিক তেনেকুৱা ধৰণে মই আৰু সুযোগ ল'লে জুবিন গাৰ্গৰ অসমীয়াৰ প্ৰতি অসমৰ প্ৰতি থকা প্ৰেম আৰু ভাল নিজৰ ব্যৱসায়ৰ বাবে আৰু মানে চবেই জানে যে জুবিন গাৰ্গে সুৰা লয় বা ড্ৰিংকছ লয় আৰু সি তেনেকুৱাও জুবিন গাৰ্গ নহয় আগতেই জুবিন গাৰ্গে এটা নিৰ্দিষ্ট সময়তে খায় সেইটো মই মোৰ নিজৰ বন্ধুগত অভিজ্ঞতাৰ পৰা পাইছোঁ ৰেকৰ্ডিং সময়ত পাইছোঁ মানে আমিতো বহুত গান যদিও মোৰ গান মুষ্টিমেয় বা একুৰি দুকুৰি গান গাইছে কিন্তু বহুত ৰেকৰ্ডিঙত মই আছোঁ তাৰমানে দিনে ৰাতিয়ে আছোঁ তেনেকুৱা ঘূৰমুঠাহিও তেওঁ নহয় নাছিল তাৰমানে কিন্তু শেহতীয়াকৈ মই দেখিলোঁ যে তেওঁ নেখালে তেওঁ মানে ইনবেলেঞ্চ হৈ যায় মানুহজন শেহতীয়াকৈ মই যেতিয়া লগ পাইছোঁ মানে এওঁলোকে মানে কেয়াৰ নল'লে সিদ্ধাৰ্থ শৰ্মা বোলাজনে অকল পইচাটো চালে কিমান ফুটাব পাৰোঁ মই এটা যি সৰু উদাহৰণ দিম এটা কথা মোৰ মনত পৰিছে আমাৰ যোৰহাটৰ লক্ষ্মী কনষ্ট্ৰাকশ্যন বুলি এটা আছে কোম্পানী আছে যিজনৰ স্বত্বাধিকাৰ হ'ল ৰমেশ চাগৱালা তেওঁ মানে ক'লে কি মোৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে মই জুবিন গাৰ্গৰ এখন ফটো লগাব বিচাৰিছোঁ এটা গেলে মোক বাইকটা দি দিব বেনাৰখনত এখন ফটো লগাব এখন LED লগাম মানে জুবিন গাৰ্গে বাইকটো দিব যে এইটো ভাল এনেকৈ কিবা এটা মানে এডভাৰটাইজমেণ্ট কৰিব লাগে তাৰপিছতে মোক ক'লে প্ৰসেনজিৎ তোমাৰ লগত বহুত ভাল জুবিন কথাটো পাতা তাৰপিছতে মই বোলো কেনেকুৱাটো এইবাৰ এইটো প্ৰফেচনেল কথা যে মানে পইচাটো যে খৰচ কৰিম বুলি কৈছে মই এতিয়া মেনেজাৰলৈ পাতিলোঁ মেনেজাৰে ক'লে হেৰি প্ৰসেনজিৎ বোলো মোক প্ৰসেনজিৎ বুলি মাতে আকৌ দেই মানে হেৰি এনেকুৱা কথা এটা আছিলে মানেকৈ আমাৰ এনেকৈ কনষ্ট্ৰাকশ্যন এটা আছে এনেকৈ এড এটা কৰিব লাগে ফটো এখন লগাব আৰু বাইকটা দিব লাগে সি ক'লে বোলে 7 লাখ টকা লাগিব মানে 7 লাখ টকা লাগিব মই শ্বুট কৰিব লাগিব এনেকৈ মই বোলো বাৰু ঠিক আছে বাৰু তাৰপিছতে মই আহি পেলাই তেওঁক ক'লোঁ যে 7 লাখ টকা কৈছে বোলে বহুত বেছি কৈছে নহয় প্ৰসেনজিৎ অকণমান বাৰ্গেনিং কৰিবাচোন বোলো মই বাৰ্গেনিং কৰিব নোৱাৰোঁ মই বোলো এইটো আপোনাক ফোন নম্বৰ দিলোঁ আপুনি কথা পাতক চব হেৰি হৈ গ'ল তাৰপিছত কিছুদিনৰ পিছতে সেইটো বৰ্ণালী কলিতাৰ প্ৰডাকশ্যন আছিলে নেকি জানো তাত ডাবিঙত মই তাক লগ পালোঁ ডাবিঙত মই লগ পাই কথা পাতিলোঁ এনেকৈ পাই আমাৰ সেই লক্ষ্মী কনষ্ট্ৰাকশ্যন ৰমেশ চাগলাক তেওঁ চিনি পায় ৰমেশ চাগলে খুব ৰফি ভাল গান গায় আগৰ পৰা তেওঁ চিনি পায় কৈছে বোলে এনেকৈ ৰমেশ সেই ৰমেশা নেকি কোৱাচোন বোলে এই বোলো 7 লাখ টকা ক'লে সিদ্ধাৰ্থ সি পাগল হয় নেকি সেইটো ইমান পইচা নালাগে নহয় তেখেতে তাৰমানে নিজেই গম নাপায় যে কিমান টকা তেওঁৰ নামত সিদ্ধাৰ্থ বোলা মেনেজাৰ মই আজি কৈছোঁ তাৰমানে কথাটো হয়তো চাগে 7 লাখ ল'লেহেঁতেন আৰু জুবিন গাৰ্গক হয়তো 2 বা 50,000 মান দিলেহেঁতেন চাগে গোটেইটোকে সি ল'লেহেঁতেন তেতিয়া কৰ্মকাণ্ড কৰি আছিলে সেই কৰ্মকাণ্ডবোৰ তেনেকুৱা ধৰণৰ মই আজিতো মই এতিয়া অনুভৱ কৰিছোঁ নহয় যে কথাটো ইচোন মোক 7 লাখ কৈছিলে সিচোন মোক ইমান পইচা নালাগে বুলি ক'লে তাৰমানে কথাটো কি তেনেকুৱা গুৱাহাটীত অজস্ৰ সিদ্ধাৰ্থ শৰ্মা এটা ওলাই পৰিছে সিদ্ধাৰ্থ শৰ্মা এতিয়া সকলোৱে মুকলিকৈ কথাখিনি কৈছে কিন্তু তেনেকুৱা এটা সময়ত কোৱা নাছিলে বা পূৰ্বে কোৱা নাছিলে কাৰণ জুবিন গাৰ্গে খুব বিশ্বাস কৰিছিলে মৰম কৰিছিলে সেইবাবে মানুহে তেখেতৰ বিপক্ষে ক'বলৈ বেয়া পাইছিলে কথাখিনি এতিয়া মানে কেনেকুৱা আমাৰ যোৰহাটৰ দুই একে মই এতিয়া নামো কৈ দিব পাৰোঁ আছে এপইচা নোহোৱাকৈ গান গোৱাই নিছে জুবিন গাৰ্গক তই আমুকৰ লোৱা নেকি বোলে ঠিক আছে গানটো গাই দিছোঁ দে আচ্ছা পইচা নালাগে যা পইচা হ'ব কিন্তু কেনেকুৱা আছে সিদ্ধাৰ্থ পইচা আগত ভৰাব লাগিব 50,000 ক'ব 35,000 30,000 টকা ভৰাব লাগিব তাৰপিছত তুমি গান গোৱাব লাগিব গান গাই কথা জুবিন গাৰ্গে অকল লেকচাৰ মাৰিলেতো লেকচাৰ মাৰি থাকিবই আৰু বহুত দেৰি লেকচাৰ মাৰিব তুমি 9টাত মাৰিলে 2টা 3টালৈকে লেকচাৰ মাৰিলে ক'ব যে আজি বাদ দিওঁ কাইলৈ গাম পিছদিনাখন যাবা তুমি পিছদিনাখন লেকচাৰ মাৰিব থাৰ্ড ডে দিনাখন গাব আৰু চাগে দেই তেনেকুৱা মানে সি হ'ল মানে বন্ধু পাগল বন্ধুৰ লগৰ কথা পাতি ভাল পোৱা মানুহ আৰু মানুহ লগৰ দেখিলে এই প্ৰসেনজিৎ ক'লে গ'ল এইদিনাখন ক'লে গ'ল দেখিছিলোঁ তেনেকুৱা এটা মানে মানুহজন সেই কি কৰে সি সেইবোৰৰ পৰা মানে ছিংগাৰবোৰৰ পৰা যি গান গাবলৈ যায় সিহঁতক পইচা দিব লাগিব নহ'লে গ'ল কথা গুচিল আৰু তেওঁ এনেকুৱা নিজৰ এখন বজাৰ চলাই আছিল আৰু মই ভাবিছোঁ এতিয়া মোৰ অনুভৱ হৈছে মই ভাবিছোঁ যে এহেঁতসকলৰ উৎপাতৰ কাৰণে ভগৱানে চাগে জুবিনক লৈ গ'ল ওপৰলৈ
আৰু অন্তিম সংস্কাৰত সেই মানুহজন থাকিব নোৱাৰা কৰি দিলে তহঁতক আচৰিত কথা আচৰিত মই কৈছো যিকেইটা মানুহে ইমান তাক উৎপাত কৰিলে তাক পইচা গতি তাৰ মুখখন দেখুৱাই তাৰ ডিঙিটো মানুহৰ আগত উলিয়াই সেইকেইজন মানুহৰ উৎপাতৰ কাৰণে ভগৱানে আমাৰ পৰা জুবিনক লৈ গ'ল কিন্তু তাহাঁতৰ যাব সময়ত তাহাঁতকো চাবলৈ নিদিলে এইটো কথা মই আজি কৈছো জুবিন গাৰ্গৰ 50 বছৰীয়া এইটো হেৰিটো জন্মদিনটো যোৰহাটত হ'ব বিশেষকৈ মোৰ লগত যোগাযোগটো আছে যোৰহাট ফেন্স ক্লাবে মোৰ লগত যোগাযোগ থাকেই তেখেতসকলৰ মই উপদেষ্টা হিচাপে মোক ৰাখিছে তাৰোপৰি মানে ঘনিষ্ঠ আমাৰ সামন্ত গৌতম বা আমাৰ জয়ন্ত কাকতি যিসকল তেওঁলোকৰ লগত লাগি থাকে সেইসকলে বা গৰিমা গাৰ্গেও আমাৰ লগত আৰু মই আগতেও কৈছো যে এইটো আমাৰ যেটো কলাগুৰু ফাউণ্ডেশ্যনৰ হোৱাটছএপ গ্ৰুপত মই আছো গোটেই কথাটো মই পাই দেখি থাকো আমাক ইনফৰমেশ্যনটো দিয়ে আমি এটা পা পইচা আমি কৰিবলগা হোৱা নাই যদিও আমি দেহে মনে কায়ে ইয়াত লাগি দিছিলো সকলোৱে দেখিছে আমি চিঠি পত্ৰ দি যোৰহাটবাসী কিমান কষ্ট সবকে কিন্তু মই এটা কথা কৈছিলো তেতিয়া যে জুবিন আমাৰ যোৰহাটৰ শিল্পীসকলক এটা প্ৰগ্ৰাম দিয়ক অনলি ওৱান মই কৈছো যে এটা সমবেত গীত হয় সমবেত এটা গীত গাব পাৰে 5 মিনিটৰ কথা আমাৰ যোৰহাটৰ 50 গৰাকী শিল্পী লৈ পেলাই মানে 50 বছৰত 50টা সিংগাৰ লৈ পেলাই জুবিন গাৰ্গৰ কোনোবা 4টামান 5টামান গান আমি এটা মেডলি কৰি পেলাই হেনেকুৱা গান এটা নিগণ্ড ভাৰতীয়ত কিন্তু কৰিছিল কিন্তু আমি জুহতীয়াভাৱে আমি এটা বিচাৰিছিলো তেতিয়া হেনো সেই সিদ্ধাৰ্থ শৰ্মাই ক'লে নালাগে যোৱাটা কোনো শিল্পী আৰ্টিষ্ট নালাগে সিয়ে যিটো লৰাই কণমানিৰ পৰা ডাঙৰ হৈছে আমাৰ যোৰহাটত এই কৈশোৰ যৌৱন ইয়াতে গান শিকিছে গান শিকাই মানে বজাই গান লিখি সুৰ কৰি বিশ্ব ক্ষেত্ৰলৈ ওলাই গ'ল সেই মানুহজন যেনেকৈ হেৰাই থাকিলে আজি তাৰিখত মই কৈছো সেই কুলাংগাৰ দুটা জাতিত দুহি তাহাঁতি আমাৰ জাতিটোক অনাথ কৰি দিলে ডাঙৰ এটা আঘাত আমাক দুখীয়া কৰি দিলে আমাক বিশ্ব জগতত আমাক দুখীয়া কৰিলে এই যেটো গমে দুখ লাগিছে অসমবাসী ৰাইজৰ প্ৰত্যেক ঘৰ মানুহে শুব পৰা নাই 4-5টা দিন মানে ইমান কষ্ট দিলে সেইকাৰণে মই ভাবিছো আৰু এনেকুৱাটো হ'ব নালাগে যে আমি ফেসবুকত লিখিলেহে কামটো কৰিব চৰকাৰে এই আমি টিভিত টক শ্ব' কৰি থাকিলেহে কথাটো কৰিব আমি এজাহাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট উদ্যোগ গ্ৰহণ কৰা দেখা গৈছে কিন্তু কষ্ট কৰিছে তেওঁ প্ৰয়োজনত সিবিআইৰ তদন্তও দিয়া হ'ব বুলি ইতিমধ্যে তেখেতে এতিয়া আমি এটা আৰু তেখেতে কিন্তু এটা কথা ক'ব লাগিব আমাৰ শিল্পী সমাজেও তেওঁক কিন্তু ধন্যবাদ দিছে কৃতজ্ঞতা প্ৰকাশ কৰিছে ময়ো কৰিছো তেখেতে যি অন্তিম সৎকাৰলৈকে তেওঁ দিল্লীৰ পৰা আনি অন্তিম সৎকাৰলৈকে তেওঁৰ নেতৃত্বত ইমান সুন্দৰ সুচাৰুৰূপে নিয়াৰিকে যিটো অন্ত্যেষ্টিক্ৰিয়া কামটো কৰিলে তেখেতে ধন্যবাদৰ পাত্ৰ তেখেতে এতিয়া মোৰ এটা মোৰ বুলি নহয় সমগ্ৰ অসমবাসীয়ে এইটো আহ্বান হয়তো আপোনাৰ অন্তৰাত্মাও সেইটোৱে ক'ব আপুনি যদি মোৰ লগত হেৰিটো ইণ্টাৰভিউ লৈছে কিন্তু আপোনাৰ অন্তৰ সেইটোৱে ক'ব যে আমাৰ জুবিনৰ মৃত্যুৰ এটা তদন্ত হ'ব লাগিব আৰু যিকেইটা দোষী এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক তেতিয়া আমাৰ অসমবাসী ৰাইজৰ অন্তৰখন হাত পৰিব চৰকাৰখনে যদিও কৈ আছে যে আমি খুব ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছো আৰু কৈছে যে ৰাইজে বিচৰা ধৰণে আমি কামখিনি কৰিছো বুলি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে দাবী কৰি আহিছে বা বিভিন্নজনে আমি দেখিছো যে চৰকাৰক তাৰ কাৰণে ধন্যবাদো দিছে কিন্তু ইয়াৰ পাছতো কি কাৰণে আসলতে বাৰে বাৰে গোটেই তদন্ত প্ৰক্ৰিয়াটো কিয় সন্দেহৰ দৃষ্টিৰে মানুহে চাইছে আজিৰ দিনটোত কিয় মানুহে বাৰে বাৰে কৈছে যে আমাক কোনে গৰিমা গাৰ্গ ডাঙৰীয়ানিক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছে কোন যোৰহাটলৈ গৈছে কোন কাহিলি পাৰলৈ গৈছে কোন সৰু হজাইলৈ গৈছে জুবিনদাৰ নামত আমি কি কিতাপ লিখিম জুবিনদাৰ নামত আমি কি মানে সিনেমা বনাম সেইখিনি আমি পিছত পাতিম এই মুহূৰ্তত আমাক আটাইতকৈ দৰকাৰী বস্তুটো হৈছে জুবিনদাৰ ন্যায় আৰু যদিও এটা তদন্ত চলি আছে সেই তদন্তটোত কৰবাত কেনেবাকৈ হাৰি যাব নেকি শ্যামকানু মহন্ত হাৰি যাব নেকি কৰবাত সিদ্ধাৰ্থ শৰ্মা এই প্ৰশ্নটো কিয় উঠিছে তাৰ অন্যতম এটা কাৰণ হৈছে আপুনি কোৱা কথাটো দাদা কাৰণ অভিযুক্তগৰাকী কোন শ্যামকানু মহন্তৰ এই যেটো প্ৰতিষ্ঠান দুটা অনুষ্ঠান তেওঁ মূলত পাতে ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল কিশোৰদা দুটা পাতে এই দুটালে বাৰে বাৰে ইমান বিলাক অসম চৰকাৰৰ বিভাগে ভাগে ভাগে তেওঁলোকক যিখিনি স্পন্সৰ দিয়ে কেন্দ্ৰীয় ডনাৰ মিনিষ্ট্ৰীয়ে দিয়ে অৰুণাচল চৰকাৰেও দিয়ে বুলি আমি গম পালো যে আপুনি যিখিনি তথ্য দিলে মই অলপ লৈ আনিছিলো যে ইমান বাৰে বাৰে তেওঁক যে স্পন্সৰশ্বিপ দি থাকে এতিয়া তেওঁ কেছটো লগাৰ পিছত মানে জুবিনদাৰ ঘটনাটো নঘটা হেতেন এটো চলিয়ে থাকিলেহেঁতেন চাগে কিন্তু কেছটো লগাৰ পিছত যে সকলোৱে তাক চিনি নোপোৱা হৈ গ'ল
মুখ্যমন্ত্ৰীগৰাকীয়েও যে চিনি নোপোৱা হৈ থাকিলে এগৰাকী মন্ত্ৰীয়ে কালি ভিডিঅ' এটা দিছে যে ফটো উঠিলে কোনোবা হাৰি নাযায় এনেকুৱা কেম্পেইন কৰিব লগা এটা পৰ্যায়লৈ গ'ল কিয় সন্দেহৰ দৃষ্টিৰে চাইছে তাৰ মূলত এই যে স্পন্সৰশ্বিপখিনি দিয়ে কাক দিয়ে কি কাৰণে দিয়ে এই যে ৰাজকোষৰ টকাৰে তেওঁক যে ইমান টকা দিয়ে সৰু সৰু অনুষ্ঠানত তাৰ পৰা কি প্ৰফিট হৈছে এই কথা বতৰাবিলাক চৰকাৰে চোৱা নাছিল নেকি দ্বিতীয়তে আমি সেইকাৰণে বাৰে বাৰে কৈছোঁ যে এই গোটেই কথাখিনি যে কোনে তেওঁলোকক অথৰিটি দিলে তেওঁ কৈছে যে বিজনেছ সামিট আছিল বিজনেছ মিট আছিল বুলি কৈছিল জুবিন দা ঢুকোৱা দিনা তেওঁ কোনে অথৰিটি দিলে দেশ বিদেশৰ মানুহৰ লগত তেওঁ দেশ বিদেশৰ ইনভেষ্টৰৰ লগত তেওঁ দেশক প্ৰতিনিধিত্ব কৰি আমাৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰি তেওঁ কথা পাতিব এই 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 কোনে পৃষ্ঠপোষকতা তেওঁ কৰিলে এই যে আওতাত আহিব লাগে হয় হয় দাদা সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ যে তেওঁক ইমান দিনে লালন পালন কৰি ছিংগাপুৰত অনুষ্ঠান পাতিব পৰাকৈ কোনে তেওঁক বেক কৰিলে এই কথা বতৰাবিলাক আহিব লাগিব নাই এই কথা নিশ্চিতভাৱে আহিব লাগিব আৰু যিটো বিত্তীয় আজি দাদা চাওক আপুনি যিটো কথা কৈছে আমি কোৱা কথা নহয় CID আসিফ নামৰ যিগৰাকী এগৰাকী অফিচাৰ তেওঁ কেছ দিছে তেওঁ ইনভেষ্টিগেশ্যন কৰিবলৈ গৈছিল এই বিষয়টো ন্যায়িক তদন্তৰ তাৰ পৰা তেওঁৰ ঘৰত যেতিয়া 28টা ভুৱা চিলমোহৰ পাইছে ট্ৰেণ্ট MMSৰ নামত যেতিয়া এখন ফাৰ্মৰ নামত 2টা পান কাৰ্ড পাইছে অভিযন্তাৰ ভুৱা চিল পাইছে এইবিলাক ইয়াত লিখা কথা এজাহাৰত পাই CID অফিচাৰে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে যে এওঁ ভয়ানক মানুহ এওঁ অসমৰ ৰাইজে ভাবি টকাতকৈ ভয়ানক মানুহ এওঁৰ ওপৰত বিহিত ব্যৱস্থা ন্যায়িক নহয় এওঁ অৰ্থনৈতিক তদন্ত হ'ব লাগে তাৰপিছতে আমি সকলো ৰাইজে কৈছোঁ যে ইডিৰ তদন্ত হ'ব লাগে এনফৰ্চমেণ্ট ডিৰেক্টৰ তদন্ত হ'ব লাগে তেতিয়াহে গোটেই কথা বতৰাবিলাক আহিব টকাৰ লোভে টকাৰ খকে এই পৰ্যায়ত শ্যামকানু মহন্তক পাইছিলগৈ নেকি যে অসমৰ হিয়াৰ আমঠুগৰাকীক ক'ত গৈছে তেওঁ খবৰ ল'বলৈ সময় নাই তেওঁ বিজনেছ সামিট তেওঁ টকা ঘটাৰ আহিলাত ব্যস্ত আছিল নেকি এই গোটেই কথা বতৰাবিলাক তদন্তৰ হাতলৈ আহিব লাগিব এই কথা বতৰাখিনি কিন্তু কৰবাত যেনেকৈ বিচাৰিছে মানুহে তেনেকৈ পোৱা নাই আৰু সেইকাৰণে কৰবাত এই যে হাত দীঘল ইমান যে ডাঙৰ ডাঙৰ মানুহৰ লগত আমি বাৰে বাৰে কৈ আছোঁ ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত তেওঁ উঠা বহা চৰকাৰে য'তেই মন যায় তেওঁ ত'তেই মুখ্যমন্ত্ৰীয়ে যিকোনো এটা কাম কৰিলে 2 মিনিটৰ পিছতে তেওঁ মানে পোষ্ট দিয়ে এনেকুৱা ধৰণৰ তেওঁ গোটেই কথা কোনোবা মানুহৰ লগত ডাঙৰ ডাঙৰ বিজনেছো হেনো তাত জড়িত আছিল বহুত ডাঙৰ ডাঙৰ মানুহৰ নাম ওলাইছে যি মন যায় তাকে কৰে সাংস্কৃতিক দালাল ফেষ্টিভেল দালাল বুলি যি মানুহে আখ্যা দিছে সেই মানুহগৰাকীক ইমান ওপৰলৈ উঠাই দিয়া হ'ল তাৰ আঁৰত কোন আছিল কিয় উঠিবলৈ পালে এই কথাখিনি লাগিব ধন্যবাদ দুইটা দিশতে আমি গোটেই তদন্তটো বিচাৰোঁ এই 5-7 দিনমান অসমত কোনো যেন এটাই কোনো ধৰ্ম নাই জাতি নাই ভাষা নাই আমি সকলো দৌৰিছোঁ এটা হয় মানুহ এই গোটেই পৰিৱেশটো আমি আনিব নোৱাৰোঁ হয় নিশ্চিতভাৱে দাদা চাওক দুটা কথা প্ৰথম কথা যে যিমানে লেহেমীয়া হৈ গৈছে সিমানে মানুহৰ ক্ষোভবোৰ বাঢ়ি গৈ থাকিব এতিয়া ইণ্টেনশ্যনটোৰ কথা যিটো কোৱা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম অৱস্থাত পূজাৰ ছুটি দি দিছিলে ৰাইজে যেতিয়া খং ক্ষোভৰ আকৌ এটা উমান পালে তেতিয়া হঠাতে মাজতে কৰিব পৰা হ'ল মানে কৰোঁ বুলিলে কৰিব পাৰে কিন্তু সেয়া কৰি দিলে তাৰ আগতে এনেকুৱা এটা কথা হৈ আছে দাদা চাব যে আমি বিচাৰিছোঁ যে হয় কিছু দীঘলীয়া হ'ব সেইটো ৰাইজে বুজি নোপোৱা নহয় ৰাইজে কিন্তু যি ধৰণে গোটেই দীঘলীয়া হোৱাৰ পাছতো সমৰ্থন জনাইছে চৰকাৰী গোটেই ন্যায় ব্যৱস্থাটোক আস্থা ৰাখিছে কিন্তু তাৰ সমানে পুঞ্জীভিত যিবিলাক খং ক্ষোভ সেইবিলাকো চৰকাৰে নাইকিয়া কৰিব লাগিব সন্দেহবিলাক নাইকিয়া কৰিব লাগিব মই আকৌ কৈছোঁ যে শ্যামকানু মহন্তৰ ওপৰত থকা যিটো সন্দেহ এতিয়া মানুহে গৈ শ্যামকানু মহন্তৰ পৰিয়াল পৰ্যন্ত পাইছে যে ইমান কি দক্ষতাৰ ভিত্তিতনো তেখেতৰ ভাতৃক ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াক এতিয়া আকৌ এটা অতিৰিক্ত দায়িত্ব ৰিটায়াৰমেণ্টৰ পিছত দি ৰখা হ'ল এই কথা বতৰাবিলাক মানুহৰ প্ৰশ্ন এতিয়া এইবিলাক নাইকিয়া কৰাৰ দায়িত্ব কিন্তু দাদা চৰকাৰে সেই কথাখিনি নকৰি মই আপোনাক এটা কথা দেখাইছোঁ যে জুবিনদাৰ প্ৰতি আৱেগিক হৈ এজন ল'ৰা শৰৎ সৌৰভ বৰা দেৰগাঁৱৰ সেই ল'ৰাজনে সেইদিনাখন সোণাপুৰৰ সমাধিস্থলত চকী এখনত এটা শ্লোগান দিছিল যে টাৰ্চন মিত্তালক গ্ৰেপ্তাৰ কৰিব লাগিব কাৰণ এতিয়া তেওঁৰ নামো চৰ্চাত আছে তেওঁ পূৰ্ব মেনেজাৰ আছিল সেই দাবীটো কৰাৰ কাৰণে তেওঁ ঘৰত একদম CRPF নি এনেকুৱা এটা অৱস্থা কৰি ধৰি আনি তেওঁৰ ওপৰত কিছুদাই ভালকৈ জানো BNS 147 লগাই দিছে আমি নেটত চাইছোঁ BNS 147 মানে হৈছে ৱাৰ এগেইনষ্ট দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মানে জুবিন গাৰ্গৰ প্ৰতি আৱেগিক হৈ ন্যায় বিচাৰি দাবী কৰিলে যদি এই ধৰণে ৱাৰ এগেইনষ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লগায় আজি অজয় ফুকনক ধৰক আপোনাৰ NSA লগালে বুলি আমি গম পাইছোঁ যে ভিক্টৰ দাসক NSA লগালে সেই ধৰণে আচলতে নহয় এই খং ক্ষোভবিলাক কিয় হৈছে মানুহৰ কিয় যিমানে লেহেমীয়া হৈ গৈ আছে লেহেমীয়া হৈ গৈ থাকিলেও অলপ আগত কিশোৰদাই যিটো ক'লে যে আমাৰ অসমীয়া মানুহৰ অভিজ্ঞতা আছে যে এনেকুৱা ধৰণৰ টেকনিকেল ফল্টৰ কাৰণে পুলিচৰ হওক বা তদন্তকাৰী সংস্থাই সময়ত ভালকৈ গোটেই তদন্তবিলাক আগবঢ়ায় প্ৰপাৰ এভিডেন্স কালেক্ট কৰিব নোৱাৰাৰ কাৰণে আজি পৰাগ দাসক হত্যাকাৰীক আমি আজি উলিয়াব নোৱাৰিলোঁ সেইটো অসম পুলিচে এই গোটেই ফল্টটো আছিলে টেকনিকেল ফল্ট আজি ধৰক আজি ধেমাজি
বোম ব্লাষ্টৰ কথা কোৱা হৈছে, গুৱাহাটীৰ বোম ব্লাষ্ট, এনেকুৱা বহু অৰ্ণবাই বৰা গোটেই ঘটনাবিলাক আমি দেখিছো যে এই গোটেই কথাখিনি আছে, সেইখিনি চিৰিয়াছ হ'ব লাগিব। আপোনালোকে জুবিনদাৰ বন্ধু প্ৰসেনজিৎ লাহনদাৰ মুখেৰে শুনিলে জুবিনদাৰ বিষয়ে বহুখিনি কথা কৈ গ'ল তেওঁ, এটাৰ পাছত আনটো কথা মনত যিখিনি আছে সকলোখিনি কথা আপোনালোকৰ মাজলৈ উলিয়াই দিছে। আৰু লগতে তেওঁ জুবিনদাৰ মৃত্যুৰ 2 দিনৰ পাছতে কৈছিলে যে তেওঁ এই শ্যাম কানু আৰু শেখৰে যে হত্যা কৰিছে জুবিনদাক, সেইটো কথা তেওঁ মনেৰে কৈছিলে, নিজ মনেৰে কৈছিলে, আৰু আজি সেইটোকে প্ৰমাণ হৈছে। চাওকচোন আপোনালোকে, একেলগতে থকা বন্ধুৱে বহুখিনি কথাই জানিছিল জুবিনদাৰ বিষয়ে, বহুখিনি কথাই কৈ গৈছে, কেনেদৰে সিদ্ধাৰ্থে জুবিনদাৰ পৰা কথা লুকুৱাইছিল, সিদ্ধাৰ্থে নিজে নিজে সিদ্ধান্ত লৈছিল এই পইচাৰ ক্ষেত্ৰত, কিন্তু জুবিনদাই গমেই পোৱা নাছিল, সেইটো কিন্তু সঁচা। আৰু আজি সমগ্ৰ দেশে ন্যায় বিচাৰিছে জুবিনদাৰ কাৰণে। জুবিনদাই সদায় আমাৰ মাজত থাকিব, আৰু জুবিনদাৰ ন্যায় সমগ্ৰ জনগণে, সমগ্ৰ জুবিনদাৰ অনুৰাগীয়ে এতিয়াও আশাৰে বাট চাই আছে জুবিনদাৰ কাৰণে। আমি আজি ন্যায় বিচাৰিবলগীয়া হৈছে।